সন্তানৰ সাফল্যত এগৰাকী মাতৃৰ এয়া আনন্দৰ চকুলো। তাৰ মাজতো তাই যিখিনি কষ্টৰে তাই এই সফলতা অৰ্জন কৰিলে, আমি সঁচাকৈ বৰ সুখী হৈছোঁ। থোকাথুকি মাতেৰে পিতৃৰো যেন বুজাব নোৱাৰা আনন্দ। সাফল্য আজৰিলে দেৰগাঁৱৰ সুকন্যাই। উৰুখা প্ৰজাৰ পৰা প্ৰচুৰ সম্ভাৱনাময় এগৰাকী ছাত্ৰী। এয়া দেৰগাঁৱৰ ১ নং ইকৰাণী গাঁৱৰ সুকন্যা শইকীয়া। ৰাতুল শইকীয়া আৰু দীপামণি শইকীয়াৰ কন্যা সুকন্যা শইকীয়াই স্নাতক পৰীক্ষাত অসমীয়া উচ্চমান বিষয়ত দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ভিতৰত প্ৰথম স্থান, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত ত্ৰয়োদশ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অভাৱে কোঙা কৰা পৰিয়ালটিৰ ছাত্ৰীগৰাকীয়ে কোনো সঁহাৰি নোহোৱাকৈ নিজৰ শৈক্ষিক জীৱনত অৰ্জন কৰি আহিছে সুনাম। হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰীগৰাকীয়ে কিতাপৰ মাজতেই ৰচি আহিছে নিজৰ সপোন। নিজৰ শৈক্ষিক জীৱনত বাধাৰ প্ৰাচীৰ ভাঙি অহৰ্নিশে লেখি অহা সপোনবোৰ বাস্তৱায়িত কৰাৰ দুৰ্বাৰ হেঁপাহ ছাত্ৰীগৰাকীৰ। মই দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ পৰা অসমীয়া উচ্চমান বিষয়ত এইবাৰ স্নাতক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ আৰু মই দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ভিতৰত প্ৰথম স্থান পাবলৈ সক্ষম হৈছোঁ। লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত 13 নং স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ। মোৰ এই শিক্ষা জীৱনৰ ক্ষেত্ৰত পোনপ্ৰথমে মই ধন্যবাদ জনাব বিচাৰিছোঁ মোৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষাগুৰুসকলক। তেওঁলোকে মোৰ শিক্ষা জীৱনৰ ক্ষেত্ৰতে হওক বা অন্যান্য ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতে হওক বহুতখিনি সহায় কৰি আহিছে। তেওঁলোকৰ সহায় অবিহনে, দিহা পৰামৰ্শ অবিহনে মই হয়তো ইমানখিনি কৰিব নোৱাৰিলোহেঁতেন। আৰু দ্বিতীয়তে মই ধন্যবাদ জনাব বিচাৰিছোঁ মোৰ মা দেউতাক। তেওঁলোকৰ অশেষ কষ্ট আৰু ত্যাগৰ বিনিময়তে হয়তো আজি মই ইমানখিনি কৰিব পাৰিছোঁ। আৰু তৃতীয়তে মই ধন্যবাদ জনাব বিচাৰিছোঁ মই যিখন স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছিলোঁ, শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়, তাৰ শিক্ষাগুৰুসকলকো মই ধন্যবাদ জনাব বিচাৰিছোঁ। তেওঁলোকেও মোক বহুতখিনি সহায় সহযোগিতাৰ লগতে দিহা পৰামৰ্শ আগবঢ়াইছিল। মোৰ অসমীয়া বিভাগ আছিল। হয়, মই ভৱিষ্যতে অসমীয়া বিষয়তে মাষ্টাৰ ডিগ্ৰী কৰিম বুলি ভাবিছোঁ। সন্তানৰ সাফল্যত এতিয়া ৰুগীয়া মাতৃৰ মুখতো বিয়পিছে এমুকুৰা হাঁহি, বৈছে আনন্দৰ এবুকু বন্যা। মোৰ ছোৱালী একমাত্ৰ ছোৱালী সুকন্যা। তাই বহুত কষ্ট আৰু কষ্টৰ ফলত ইমানখিনি হ'ব পাৰিছে আৰু তাইক আমি যিখিনি সুবিধা দিব লাগিছিল সেইখিনি আমি দিব পৰা নাছিলোঁ, কাৰণ আমাৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়। তথাপিতো তাই অশেষ কষ্ট আৰু হেৰিৰ ফলত তাই আজি আমাক যিখিনি আনন্দ দিছে মই তাতো বুজাব নোৱাৰোঁ। আৰু বিশেষতে তাইও দেহাটো ইমান সুস্থ হৈ নাছিলে পৰীক্ষাৰ সময়ত, আৰু মোৰো দেহা প্ৰায়খিনি অসুস্থ হৈয়ে থাকে। তাৰ মাজতো তাই যিখিনি কষ্টৰে তাই এই সফলতা অৰ্জন কৰিলে, আমি সঁচাকৈ বৰ সুখী হৈছোঁ। আৰুনো কি ক'ম মই মাতৃ হিচাপে। কষ্টৰ সুফল দিয়া কন্যাক দিবলগীয়া সুবিধাকণ দিব নোৱাৰা পিতৃৰ মনতো আজি বুজাব নোৱাৰা আনন্দ। তাই সৰুৰ পৰাই যথেষ্ট কষ্ট কৰিছোঁ তাইৰ লগত। আগতে চাইকেলে স্কুলৰ মানে কৰোঁ, তেনেকৈ তাইক পঢ়ালোঁ। তাৰপিছত মেট্ৰিক পৰীক্ষালৈকে মেট্ৰিকত বৰ ধুনীয়াকৈ ৰিজাল্ট কৰিলে বাৰু, হাই ছেকেণ্ডেৰীত ভালেই কৰিলে। প্ৰতিটো পৰীক্ষাতে আমি সুখী হৈ আছোঁ বাৰু। এইটো পৰীক্ষাটো আমি যথেষ্ট সুখী। আমি ভবা নাছিলোঁ বাৰু এনেকুৱা হ'ব বুলি। তাৰমানে ঘৰুৱা অৱস্থা মোৰ ইমান ভাল নহয়, যেনে তেনে মানে চলি আছোঁ আৰু। তাৰোপৰি মাকৰ অসুখ, 2016 চনৰ পৰাই মাকৰ চিকিৎসা চলি আছে। তাৰ মাজতে ছোৱালীও পঢ়ি আছে, তাইও যথেষ্ট কষ্ট কৰিছে। তেনেকৈ ইমানটো পাইছেগৈ আৰু। এতিয়া যিহেতু ফলাফলৰ ভিতৰত এতিয়া মন কৰিছে এনে পঢ়া, কিন্তু সংগ্ৰামো আছে গোটেই কথাখিনি, আৰ্থিকভাৱেও কথা আছে, কি ক'ব ৰাইজক? যিকোনো প্ৰকাৰে হ'লেওতো তাইক পঢ়াব লাগিব, কাৰণ তাইৰ মনটো ভাঙি দিব নোৱাৰিম।
তাকে পঢ়িবলৈ ইচ্ছা কৰিছে যে তাক মই পঢ়ামেই আৰু যিকোনো প্ৰকাৰে হওক পঢ়াম আৰু ৰাইজক কিবা ক'ব ৰাইজকনো কি ক'ম, যদি কোনোবা আগবাঢ়ি আহে আৰু সেইটো বেলেগ কথা। প্ৰয়োজনীয় সুবিধাৰ পৰা বঞ্চিত হৈও আপত্তি নকৰা ছোৱালীজনীৰ সপোন অসমীয়া বিষয়ত MA কৰাৰ, কিন্তু তাই আজি থমকিছে। আৰ্থিক অনাটনে জুৰুলা কৰা পৰিয়ালটোৱে কেনেকৈ পূৰণ কৰিব তাইৰ সপোনবোৰ? সুকন্যাক প্ৰয়োজন আপোনাৰ সহায়ৰ। আপোনাৰ অলপমান সহায়ৰ অভাৱত যাতে এগৰাকী মেধাৱী ছাত্ৰীৰ ভগ্ন নহয় সপোন, আহক আমি একেলগে সহায়ৰ হাত আগবঢ়াওঁ সুকন্যালৈ। দেৰগাঁৱৰ SBI শাখাত থকা বেংক একাউণ্ট নম্বৰ 3942785281, IFSC কোড SBIN 0002048, গুগল পে' নাম্বাৰ 8822709829 জৰিয়তে আপুনি কৰিব পাৰিব সহায়। আপোনাৰ অলপমান সহায়েৰে সাহস পাব সুকন্যাই। আপোনাৰ এটা শ্বেয়াৰতো হয়তো সহায়ৰ বাবে আগবাঢ়ি আহিব আন 10জন। নিউজ ডেস্ক PB সংবাদ।